মাত্ৰ দুখন টাৱেল ব্যৱহাৰ কৰি হেনো আঁঠুৰ বিষ ভাল কৰিব পাৰি মই আজি গম পাইছো আৰু কেনেকৈ ভাল কৰিব পাৰি কোনে শিকাব মই চিনাকি কৰি দিছো ইফালে এয়া মোৰ সৰু ভণ্টি ৰাজশ্ৰী তাই ডাউনটাউন ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেচৰ আৰু কি বিভাগৰ নিউৰো ফিজিঅ'থেৰাপি বিভাগৰ তাই এছিষ্টেণ্ট প্ৰফেচৰ আজি তাই মোক কৈছে যে কোনোবা যদি এনেকুৱা বুঢ়া মানুহ আছে বা ধৰক বহুত শকত মানুহ যাৰ আঁঠুকেইটা একদম বিষাই থাকে বহুত দুৰ্বল অৰ্থাৎ অস্টিঅ'আৰ্থ্ৰাইটিছ হৈছে মানুহজনৰ সেই আঁঠুকেইটাৰ বিষাইছে মানে মই তাইক কৈছো যে কোনোবা যদি গাঁঠি বিষাই নহয় বেছিভাগ ক্ষেত্ৰত মনত ৰাখিবি সেই গাঁঠিটোৱে ছাপৰ্টৰ কাৰণে কান্দিছে মানে এটা বিষ ভাত কৈছো যদি গাঁঠিটোৰ বিষ হৈছে মানে এটা মনত ৰাখিবি যে গাঁঠিটোৱে কান্দিছে কিয় কান্দিছে তাক ছাপৰ্ট লাগে আৰু কোনে ছাপৰ্ট দিব কোনে ছাপৰ্ট দিয়া নাই মাংস বিষয়ে ছাপৰ্ট দিয়া নাই আৰু যদি মোৰ যদি আঁঠু বিষাইছে ইয়াৰ অৰ্থ হৈছে আঁঠুটোৱে বহু দিনৰ পৰা মাংস পেশীৰ পৰা ছাপৰ্ট কমকে পাইছে আৰু যাৰ ফলত এনে ধৰণৰ বিষ আৰম্ভ হৈছে অৰ্থাৎ আঁঠুৰ কান্দোন আৰম্ভ হৈছে এতিয়া দুখন ভিতৰত কোনখন প্ৰথম ল'ম এইখন মই কি শুব লাগিব প্ৰথমতে শুব লাগিব নে ইয়াত দিব লাগিব ন চ' আঁঠুৰ তলত ল'ব লাগিব প্ৰথম মানে এক্সাৰচাইজটোত আঁঠুত লৈ মই এনেকৈ থাকিলে হ'ব বহি থাকিব পাৰা শুব পাৰা আচ্ছা চ' এনেকৈ শুলা ধুনীয়াকৈ এনেকৈ বহি ল'লা এনেকৈ আঁঠুটোৰ তলত টাৱেলখন ল'লা তাৰপিছত আঁঠুটোৰে টাৱেলখন তলফালে হেঁচিব লাগিব মানে হেঁচিব লাগিব দেখাত এনেকুৱা লাগে যেন মোৰ কোনো এক্সাৰচাইজ হোৱা নাই কিন্তু হৈ বহুত আছে হয়নে আৰু টাৱেল এখন আমি টাৱেল বা এনে যিকোনো গাৰু এটা ল'ব পাৰোঁ বেছি ওখ গাৰু হ'ব নালাগে আচ্ছা মানে হেঁচি দিয়া লগে লগে মই লক্ষ্য কৰিছোঁ যে ইয়াত মোৰ প্ৰেছাৰ আহিছে তো এইটোৱে এতিয়া লাহে লাহে শক্তিশালী হৈ গৈ থাকিব অ'কে এনেকে এটা কৰিলো কিমান সময় কৰিব লাগিব এনেকে 10 সেকেন্ড ধৰি ৰাখিলা এনেকে কৰি এবাৰ কৰি 10 সেকেন্ড ধৰি ৰাখিলো এইটো তিলা আইসোমেট্ৰিক হ'ব নে আইসোমেট্ৰিক এক্সাৰসাইজ এইটো আইসোমেট্ৰিক এক্সাৰসাইজ বুলি কোৱা এইটো মানে বুজাব গলে বেছি কমপ্লিকেটেড হ'ব সেইকাৰণে আমি সহজভাৱে ভাষাৰে কম যে 10 সেকেন্ড ধৰি ৰাখিব লাগিব 10 সেকেন্ড ধৰি ৰাখি আৰু কেইবাৰকে 10 বাৰ 10 সেকেন্ড কৰি ধৰি ৰাখি 10 বাৰ 10 বাৰ বঢ়িয়া ওকে এইটো কৰিলো এতিয়া 10 সেকেন্ড ধৰি 10 বাৰ 10 ওকে এটা হৈ গ'ল নেক্সট আকৌ আমি এবাৰ এইটো গৰুৱাৰ তলত ল'ম ওকে গৰুৱাৰ তলত ললো ভৰিখন সিধা সিধা কৰি দুইটা একেলগে ল'ম দুইটা নাই এটা এটাকে লৈ আপুনি গৰুৱাটোৰে টাৱেলখন আকৌ হেঁচিব মানে এবাৰ আঁঠুৰে নহয় এবাৰ মই গৰু হাতুৰে টাৱেলখন হেঁচিম 10 সেকেন্ড ধৰি ৰাখিম 10 সেকেন্ড ধৰি 10 সেকেন্ড ধৰি ৰাখি 10 বাৰ এইটো 10 সেকেন্ড ধৰি ৰাখি 10 বাৰ ওকে এটা কথা আছে যদি আপোনাৰ এনেকুৱা লাগিছে যেন আপুনি মানে প্ৰেছাৰটো ভালকে দিয়া নাই সো ভৰিখন এনেকে হেঁচিলে জোৰকে হেঁচিলে কাৰোবাক আপুনি ক'ব যে এবাৰ টাৱেলখন টানি চাওকচোন যদি টাৱেলখন টানিছে যদি টাৱেলখন এৰি আহা নাই মানে আপুনি প্ৰেছাৰটো ঠিক দিছে কিন্তু যদি আপুনি টানুতে টাৱেলখন গুচি আহিছে প্ৰেছাৰটো হোৱা নাই প্ৰেছাৰটো দিয়াতে হোৱা নাই 2 নম্বৰ এক্সাৰসাইজ হৈ গ'ল 10 সেকেন্ড কে 10 বাৰ নেক্সট 3 নম্বৰটো আপুনি শুই ল'ব শুই ললো মই শুই লৈ পিনে এখন শুই লৈ আঁঠুৰ দুটা মাজত থব লাগিব আঁঠুৰ মাজত থলো থৈ এই দুটা আমি কি কৰিলো হেঁচিব লাগিব কিমান সময় 10 সেকেন্ড মানে 10 পৰা 12 15 হয়তো বেয়াটো নহয় একো নাই যদি লাহে লাহে বঢ়াই গলে হ'ল কম হ'ব নালাগে 10 সেকেন্ড এই কাটাৰ কাৰণে ঘড়ী এটা লাগিব আৰু নিজে গণি থাকিলে ধৰ এনেকৈ ওপৰ 1 2 3 4 5 6 7 8 9 10 এনেকৈ 10 সেকেন্ড কে 10 বাৰ অৰ্থাৎ এইটো কৰাৰ লগে লগে মোৰ ইয়াৰ মাংস পেশীৰ এক্সাৰসাইজ হৈ গ'ল বঢ়িয়া হৈ গ'ল নেক্সট আৰু তাৰ পিছত এইটো এইখন টাৱেল আচ্ছা এইখন টাৱেল আমি কি কৰিছো গাঁঠি মাৰি লৈছো এফালে টাৱেল বা গামোচা বা যিকোনো কাপোৰ ল'ব পাৰিতো বিছনা হাতৰ শাৰী সৰু হ'ব লাগে ইমান মই সৰুকে গাঁঠি মাৰি লৈছো এইখন গাঁঠি মাৰি লৈ কি কৰিম এতিয়া শুই ল'বা বলে ভৰাই এতিয়া আমি এতিয়া কি কৰিব লাগিব এতিয়া আগৰ এনেকে চেপিছিলো এবাৰ উল্টা এনেকে বাহিৰৰ ফালে বা আপুনি হাতখন লৈ যাব পাৰে বা কাৰোবাক আপুনি বাহিৰৰ পৰা ঠেলিব এনেকে ধৰিব ক'ব পাৰে যে এখন ভিতৰত ঠেলি দিয়া মই হেঁচিম মই বাহিৰলৈ কৰিম এইটো পাৰি কিন্তু সবতকৈ সহজ উপায় যদি অকলে আছে গামোচাখন বান্ধি লওক এনেকে ভৰি দুখনক 10 সেকেন্ডৰ কাৰণে ধৰি থাকিলে হ'ল আকৌ এনেকে 10 বাৰ আকৌ ৰিলেক্স আকৌ 10 সেকেন্ড 10 বাৰ এইটো হৈ গ'ল আৰু শেষৰ এটা আছে একদম সহজ আপুনি মানে কি হয় ষ্ট্ৰেচ ফিল কৰিব মানে সো এইটো কাৰণে একে টাৱেলখনৰে এইটো মনত পৰিছে এইটো এনেকে ন এনেকে লৈ আপুনি শুই ললে এনেকে টানিলে ভৰিখন সিধাকে লৈ এনেকে যিমান পাৰে লাহে লাহে টানিলে এইখিনি ঠাইত মানে টানি ধৰিব জোৰ পৰি যায় মানে হ্যামস্ট্ৰিং টাইট তোমাৰ টাইট নাই ঠিকে আছে এইখিনি ঠাইত ষ্ট্ৰেচ পাইছে নে বঢ়িয়া লাগিছে দেই একেবাৰে ভাল লাগি যাব ওকে এইটো টাইমৰ কথা নাই মানে 3 বা 4 মান কৰিলে 5 সেকেন্ড মান ধৰি ৰাখিলে হ'ল আৰু অলপ টাইট মই এজনী এটা কথা বুজি পালো যে আমি এইকেইটা এক্সাৰসাইজ কৰি
গাঁঠিটোৰ আশে পাশে থকা গোটেইটা মাংসপেশী ষ্ট্ৰং বনালো ষ্ট্ৰং বনালো 10 ছেকেণ্ডৰ কাৰণে সেইখিনি মই প্ৰেছাৰ দি ৰাখিলো মানে মাংসপেশীটোৱে ভাবিব যে নহয় মোক ইউজ কৰা আৰম্ভ কৰিছে মাংসপেশীটো আকৌ নিজে বেছি শক্তিশালী কৰিব আৰু মাংসপেশী শক্তিশালী মানে গাঁঠি শক্তিশালী আৰু এতিয়া মাংসপেশীয়ে সকলো ফালৰ পৰা সাপোৰ্ট দিব মই আছো দেই আমি আছো দেই সকলো মাংসপেশী এটা ক'ব আমি আছো তেতিয়া আপোনাৰ হয়তোবা মেডিচিন বন্ধ হৈ যাব পাৰে বা খুব কম মেডিচিন খায়ো সেই গাঁঠিৰ কান্দোন আপুনি ঠিক কৰিব পাৰে হয়নে এম আই ৰাইট হয় বহুত ইম্পৰ্টেণ্ট ভিডিঅ' বহুত জৰুৰী ভিডিঅ' প্লিজ এইটো ভিডিঅ' সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক থ্যাংক ইউ থ্যাংক ইউ জয় হিন্দ